দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব গাঁও পঞ্চায়েত সংরক্ষণ মুক্ত করা আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য বিধায়কে দিয়া প্ৰতিশ্ৰুতি যেটো আমি প্ৰথমবাৰ ডিলিমিটেশ্যনৰ সময়তো গৈছিলোঁ তেখেতে কৈছিলে যে কোনো অসুবিধা নহয় আমাৰ এই পঞ্চায়তৰ গড়েগী পঞ্চায়তৰ অকল চাইনবোৰ্ডটো চেঞ্জ হ'ব বুলি কিন্তু এতিয়া আমাৰ এটা কাম বুঢ়ীগাং পঞ্চায়তত হ'লেই ইতিমধ্যে মাটিৰ কাম গতিকে আমি এতিয়া অদূৰ ভৱিষ্যতে দেখিছোঁ আমাৰ গলীয়া ৰাইজ এৰাবাৰী ৰাইজখিনি কিজানি বুঢ়ীগাং পঞ্চায়তলৈ তালৈ 4-5 কিলোমিটাৰ বাট দূৰ যাব লাগিব নেকি কাৰণ আমাক আমি আয়ুক্ত মহোদয়কো এপ্লিকেশ্যন দিছিলোঁ ডিলিমিটেশ্যনৰ কাৰণে আমাৰ হিয়াৰিঙো হৈছিলে কোনো সদু উত্তৰ নাপালোঁ আমি হিয়াৰিং হোৱাৰ পিছতো আৰু বিধায়কেও প্ৰতিশ্ৰুতি দিছিলে তাৰপিছত আমি কৈছিলোঁ যে এচি হোৱা সম্ভাৱনা আছে কোনো পদে এচি নহয় মই জীয়াই থকালৈকে নহয় বুলি প্ৰতিশ্ৰুতি দিছিলে আজি যদি বিধায়ক আমি আমাৰ লগৰো আজি এজন বিধায়ক আমাৰ অভিভাৱক হয় আজি অভিভাৱকে যদি ইমান ফাঁকি কথা কৈছে অভিভাৱক যেনেকৈ মা দেউতা ঢুকোৱাৰ পিছত যেনেকুৱা এটা অৱস্থা হয় আমাৰ আজি সেই অৱস্থা হৈছে আমাৰ মা দেউতা ঢুকাই গ'ল বিশ্বনাথ চাৰিআলিত গতিকে আমি এটা সিদ্ধান্ত লৈলে এইটোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম আৰু তাৰ পিছতো প্ৰয়োজন অনুসাৰে আমি যদি সিদ্ধান্ত ল'ম যদি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ পিছতো যদি নহয় আমি বিধায়ককো বৰ্জন কৰিম বিধায়ক মহোদয়কো বৰ্জন এচি সংৰক্ষণ না আমাক অধিকাৰ লাগে মুঠত পঞ্চায়ত এটা কথা জাতি এটা ইমান 4,000-4,500 ভোটাৰ থকা এটা টোটেল 7,000-ৰ ভিতৰত 4,500 অকল আমাৰ গাঁৱতে আছে গলিয়াত ইমানখিনি জনসংখ্যা থকা অৱস্থাত যদি কিবা এটা দুটা সিট ৰিজাৰ্ভেশ্যন এটা সমষ্টিত আমি জনা এটা পঞ্চায়তত এটা পঞ্চায়ত ৰিজাৰ্ভেশ্যন কৰিলেই হ'ব এটা মানে ব্লকত বিশ্বনাথ ঘাট যিহেতু ৰিজাৰ্ভেশ্যন হৈছেই ইয়াত আমাক কিহৰ কাৰণে এই বুঢ়ীগাং এৰাবাৰীটোক সংৰক্ষণ কৰিলে গতিকে আমি ইয়াত কিবা এটা ভৱিষ্যতে আমাৰ হ'ব লগা মানে ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা ভাবি আজি আমি প্ৰতিবাদ কৰিছোঁ আমাক পঞ্চায়ত নিৰ্বাচন খেলিবলৈ ব্যৱস্থা কৰি দিয়ে অতি সোনকালে বিধায়কে কি ধৰণে হয় কাৰণ আমি বুজিব পাৰিছোঁ তেখেতৰ ইয়াত অনুমোদন আছে বিধায়ক কাৰণ আমি যেতিয়া দৰখাস্ত লৈ গৈছিলোঁ আমি ডিচিৰ ওচৰত আয়ুক্তৰ ওচৰত তেখেতেও এটা লিখি দিছিলে পিছপিনে আমি এনেকৈ হাতত দিছোঁ আয়ুক্ত মহোদয়ক তেখেতে ওপৰৰ এপ্লিকেশ্যনখন পঢ়িলে তলৰ নপঢ়িলে তেতিয়া মই আগত আছিলোঁ মই ক'লোঁ ছাৰ তলতো এখন দিয়া আছে এইখন মই ইতিমধ্যে গম পাই গৈছোঁ বুলি কৈছে গতিকে বিধায়কে ৰাতিৰ সিদ্ধান্ত হ'ল আজিৰ সিদ্ধান্তটো এইটোৱে হ'ল যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ কোনো কেণ্ডিডেটো আমি নিদিওঁ আৰু পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম 2,000 মান এচি হ'ব হা আমি এতিয়া কিমান আছে নন এচিটো আমাৰ গাঁৱতে 4,000 ভোটাৰ 4,500 ভোটাৰ আমাৰ গাঁৱতে তাৰপিছত আৰু গাঁওখিনি আছে আৰু সেই ৱাৰ্ডবিলাকতো নন এচি মানুহ আছে যিখিনি ৱাৰ্ডক মানে নখ দৰ্পণত আনি যিখিনি ৱাৰ্ডক লগত লৈ এইটো এচি কৰাৰ যিটো এটা পৰিকল্পনা কৰা হৈছে ইয়াত কিন্তু আমি এতিয়াও কৈ আছোঁ যে কোনো এটা জাতি বা কোনো এটা জনগোষ্ঠীয়ে সাংবিধানিকভাৱে যিটো পাবলগীয়া অধিকাৰ তেওঁলোকক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে আমি তেওঁলোকক সেই অধিকাৰৰ পৰা বঞ্চিত কৰক বুলি আমি গলীয়াবাসী ৰাইজে কেতিয়াও কোৱা নাই আমি মুকলিভাৱে এটাই কথা কৈছোঁ যে পুৰণা পেটাৰ্ণৰ যিটো পঞ্চায়ত আছিলে গলীয়া গাঁওখনক এৰাবাৰী গাঁওখনক যিটো ৰাজ গাঁও হিচাপে এৰাবাৰী গাঁওখনক গড়েহাগি আৰু কদমনিৰ লগত ৰাখি আমাক এই সংৰক্ষণৰ যিটো প্ৰক্ৰিয়া তাৰ পৰা আঁতৰাই আনি আজি যি আপোনালোকৰ প্ৰতিবাদ হ'ল ইয়াত কি সিদ্ধান্ত লৈছে গাঁৱৰ ৰাইজে কি ক'ব এই মুহূৰ্তত নাই ইতিমধ্যে গাঁৱৰ যথেষ্ট সংখ্যক ৰাইজ আজিতো ঘৰত গাঁৱৰ প্ৰত্যেকখন ঘৰৰ এজন দুজন কৰি মানুহ আজি সভাত আহিছে সৰ্বসন্মত সিদ্ধান্ত হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি এই যিটো সংৰক্ষণৰ ব্যৱস্থাটো যদি নুঠে এইটোৱে বাহাল হৈ থাকে তেতিয়াহ'লে আমি পঞ্চায়ত নিৰ্বাচনত গলীয়াবাসী ৰাইজে ভোটদানো নকৰিব ভোট বৰ্জন কৰিব আৰু কোনেও তাৰমানে নিৰ্বাচনত অৱতীৰ্ণ নহ'ব নিৰ্বাচনত কোনো এটা ৱাৰ্ড মেম্বাৰে হওক কাউন্সিলাৰে হওক বা তেনেকুৱা ZPC হওক আমি একেবাৰে বৰ্জন কৰিম আমি ৰাজনৈতিকভাৱে আমি অকল তাৰমানে ইয়াত আৰু এটা কথা আছে যে গাঁওখনে সম্পূৰ্ণ নিৰ্বাচন বিমুখ হৈ আমি বহিম পঞ্চায়ত নিৰ্বাচনত ইয়াত এইটো নহয় যে কোনোবা এটা ৰাজনৈতিক দলে আহি ইয়াত নিৰ্বাচনী প্ৰচাৰ কৰিব কোনোবাই নকৰিব সেইটো কথা নহয় ইয়াত সম্পূৰ্ণভাৱে গলীয়া গাঁও আমি নিৰ্বাচন বিমুখ হৈ আমি ইয়াত নিজৰ দায়িত্বটো পালন কৰি থাকিম ৰাইজৰ সকলো ৰাইজৰ ইয়াত সিদ্ধান্ত আছে